নমস্কাৰ বন্ধুসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈ প্ৰথমতে স্বাগতম জনাইছোঁ। কাৰেণ্ট এফেয়াৰ 2020ৰ 100টা প্ৰশ্ন উত্তৰ এই সেশনটো আপোনালোকৰ কাৰণে লৈ আহিছোঁ আৰু অসম পুলিচৰ বা অন্যান্য এক্সামৰ কাৰণে যথেষ্ট হেল্পফুল হ'ব এই সেশনটো আৰু নেক্সট 100টা প্ৰশ্নৰ অন্য এটি সেশন আগবঢ়াম য'ত বাকি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰখিনি থাকিব। তো আহক আমাৰ সেশনটো আৰম্ভ কৰোঁ। তো ইয়াৰ PDF ফাইল যদি লাগে আপোনালোকক টেলিগ্ৰাম চেনেল জইন কৰিব অথবা আমাৰ ৱেবছাইট assamjobsnews.in ভিজিট কৰিব। তো ইয়াতে প্ৰথম প্ৰশ্নটো হুইচ ষ্টেট হেজ ৰিচেণ্টলি লঞ্চ দ্য কিল কৰোনা কেম্পেইনটো কোনে লঞ্চ কৰিছে? মধ্য প্ৰদেশে। হুইচ ইণ্ডিয়ান চাইণ্টিষ্ট হেজ বিন এৱাৰ্ডেড দ্য ইনভেষ্টৰ অফ দ্য ইয়াৰ এৱাৰ্ড? যথেষ্ট ইম্পৰ্টেণ্ট এইটো। ৰাজীৱ যোশীয়ে ইনভেষ্টৰ অফ দ্য ইয়াৰ সন্মান লাভ কৰিছে। হোৱাট ইজ দ্য পজিশ্যন অফ ইণ্ডিয়া ইন দ্য লেটেষ্ট টেষ্ট ৰেংকিং ৰিলিজ বাই ICC? তো ক্ৰিকেটৰ ক্ষেত্ৰত এইটো ICC ৰেংকিঙত 3 নম্বৰ স্থানত আছে আমাৰ ভাৰতবৰ্ষ। তো ইয়াতে সকলোবিলাক যোৱা 3 মাহৰ জুন জুলাই আগষ্টৰ কাৰেণ্ট এফেয়াৰ সন্নিৱিষ্ট কৰা হৈছে। হুইচ আমেৰিকান নিউজ পেপাৰ হেজ পাব্লিছ দ্য ফাৰ্ষ্ট পেজ অফ দ্য নেমছ অফ 1000 পিপল হু ডাইড ফ্ৰম COVID-19 ৰিচেণ্টলি? নিউয়ৰ্ক টাইমছ নামৰ পেপাৰখনে 1000জন মানুহৰ নাম উল্লেখ কৰিছে ইয়াৰ প্ৰথম পেজত COVID-19ত মৃত। হু হেজ বিন এৱাৰ্ডেড UN মিলিটাৰী জেনেৰেল এডভোকেট অফ দ্য ইয়াৰ ৰিচেণ্টলি? মেজৰ সুমন গাৱানীয়ে এই UN মিলিটাৰী জেনেৰেল এডভোকেট অফ দ্য ইয়াৰ সন্মান লাভ কৰিছে। তো আপোনালোকে যদি অসমীয়াত কুইজ এটেম্প কৰিব বিচাৰে তেনেহ'লে আমাৰ ৱেবছাইট assamjkquiz.com ভিজিট কৰিব। তাতে সকলোবিলাক কুইজ অসমীয়াত এটেম্প কৰিব পাৰিব। ৰিচেণ্টলি হুইচ কাউণ্ট্ৰি হেজ বিন ডিক্লেয়াৰ্ড বাই দ্য US এজ এন ইৰেছপনচিবল কাউণ্ট্ৰি? চাইনাক ইৰেছপনচিবল কাউণ্ট্ৰি হিচাপে ডিক্লেয়াৰ কৰিছে। হু হেজ বিন এপইণ্টেড ইণ্ডিয়াছ পাৰ্মানেণ্ট ৰিপ্ৰেজেণ্টেটিভ টু দ্য ইউনাইটেড নেশ্যন ৰিচেণ্টলি? TS ত্ৰিমূৰ্তিক পাৰ্মানেণ্ট ৰিপ্ৰেজেণ্টেটিভ হিচাপে UN-লৈকে নিৰ্বাচিত কৰা হৈছে বা এপইণ্ট কৰা হৈছে। Which country remained the largest source of FDI in India during the recent 2019-20 financial year? FDI ক্ষেত্ৰত প্ৰথম বা আটাইতকৈ ডাঙৰ চাৰ্জ হৈ আছে ছিংগাপুৰ। According to a recent ICAR report, what is the name of India's first indigenous coronavirus vaccine? আমাৰ ভাৰতবৰ্ষৰ ইণ্ডিজেনাছ এটা কৰোনা ভাইৰাছৰ ভেকচিন বনাই থকা আছে যিটো হৈছে কোভেক্সিন। How many Khelo India center has been decided to be established at the district level across the country? প্ৰায় 1000টা খেলো ইণ্ডিয়াৰ এনেকুৱা ধৰণৰ চেণ্টাৰ স্থাপন কৰা হ'ব গোটেই ভাৰতবৰ্ষত। ৰিচেণ্টলি হুইচ ষ্টেট চক হাউ বা ব্লেক ৰাইচ হেজ বিন টেগড এজ জিঅ'গ্ৰাফিকেল ইণ্ডিকেটৰ? GI টেগ লাভ কৰিছে ব্লেক ৰাইচ বা এই স্থানীয় ভাষাত চক হাউ বুলি কোৱা হয় মণিপুৰৰ। আমাৰ অসমৰো বিভিন্ন ধৰণৰ তেনেকুৱা GI টেগ লাভ কৰিছে। তো সেইবিলাক আপোনালোকে আগন্তুক পাই যাব। হুইচ প্লেয়াৰ ৰিচেণ্টলি স্ক'ৰ্ড দ্য 700 গ'ল অফ হিজ কেৰিয়াৰ এগেইনষ্ট এথলেটিকো মেড্ৰিডৰ বিপক্ষে 700 নম্বৰ গ'লটো দিছে আৰু সেইজন হৈছে লিঅনেল মেছি। তো এতিয়ালৈকে তেওঁ 700টা গ'ল দিছে। ইয়াৰ পিছতে হুইচ WWE চেম্পিয়ন হেজ ৰিচেণ্টলি এনাউন্স হিজ ৰিটায়াৰমেণ্ট ফ্ৰম ৱৰ্ল্ড ৰেছলিং এণ্টাৰটেইনমেণ্ট? WWEৰ পৰা আণ্ডাৰটেকাৰে ৰিটায়াৰমেণ্ট লৈছে। Which IIT institute in India has become the first institute for an online degree in the world? IIT Madrase online degree launch কৰিছে। তো ইয়াৰ পিছতে which video conference app was recently launched by Jio platform? Jio platformে Jio Meet নামৰ এটা ভিডিঅ' কনফাৰেন্সিং এপ লঞ্চ কৰিছে বা এইটো নতুনকৈ বনাইছে। Which city railway station has recently launched robot captain অৰ্জুন? ৰবট কেপ্টেইন এটা লঞ্চ কৰিছে আৰু সেয়া হৈছে পুনে ৰেলৱে ষ্টেচনে। ৰিচেণ্টলি হুইচ ইণ্ডিয়ান ক্ৰিকেটাৰ হেজ বিন নমিনেটেড ফৰ দ্য ৰাজীৱ গান্ধী খেল ৰত্ন এৱাৰ্ড? ৰোহিত শৰ্মাক নমিনেট কৰা হৈছে ৰাজীৱ গান্ধী খেল ৰত্ন এৱাৰ্ডৰ কাৰণে। হুইচ ষ্টেট ৰিচেণ্টলি লঞ্চ দ্য ৱৰ্ল্ডছ লাৰ্জেষ্ট প্লাজমা থেৰাপি টেষ্ট আণ্ডাৰ দ্য প্লেটিনা প্ৰজেক্ট? মহাৰাষ্ট্ৰই আটাইতকৈ গোটেই বিশ্বৰ ভিতৰতে প্লাজমা থেৰাপিৰ এটা লঞ্চ কৰিছে যিটো প্লেটিনা প্ৰজেক্টৰ আণ্ডাৰত হয়। তো আপোনালোকে আমাৰ ৱেবছাইট assamjk কুইজ ভিজিট কৰি গোটেইকেইটা কুইজ এটেম্প কৰিব আৰু ডেছক্ৰিপশ্যনত গোটেইকেইটা কুইজৰ লিংক দিয়া আছে। অসম GK, অসম বুৰঞ্জী, অসম সাহিত্য সকলো পাব। ৰিচেণ্টলি এ বিল হেজ বিন পাছ টু চেঞ্জ দ্য কাৰেঞ্চি ৰিয়েল ইন ইৰাণ বাই হোৱাট নেম? চাওক ইৰাণৰ যিটো কাৰেঞ্চি আছিলে সেইটোৰ নাম ৰিয়েল আৰু সেইটোক চেঞ্জ কৰা হ'ব। এখন বিল পাছ কৰিছে ইতিমধ্যে, টোমান নাম দিয়া হ'ব এইটো টোমান। Which country has recently awarded Kim Jong with the World War II Memorial Medal? World War দ্বিতীয়ৰ মেমৰিয়েল মেডেল দিছে ৰাছিয়াই দিছে কিম জঙক। Who is the first in the recently released Forbes India Billionaire List 2020? তো প্ৰথম আমাৰ ভাৰতবৰ্ষৰ এগৰাকী ব্যক্তিৰ নাম সন্নিৱিষ্ট হৈছে তাতে ফৰ্বছৰ বিলিয়নাৰী লিষ্টত। তো সেইজন হৈছে মুকেশ আম্বানী।
Which bank has recently launched the e-Kisan Dhan app for farmers in the country? e-Kisan Dhan নামৰ এপ এটা লঞ্চ কৰিছে আৰু সেইটো বেংক হৈছে HDFC Bank. ইয়াৰ পিছত আছে which initiative has been initiated by the government of India to provide employment to the Indian people returning from abroad. কোভিডৰ কাৰণে বাহিৰৰ পৰা যথেষ্ট মানুহ ঘূৰি আহিছে আৰু এইবিলাকৰ কাৰণে এটা ইনিচিয়েটিভ আমাৰ ভাৰত চৰকাৰে লঞ্চ কৰিছে আৰু সেইটোৰ নাম হৈছে স্বদেশ. Who has recently been appointed as the new chairman of Indian Oil Corporation Limited? Indian Oil Corporation Limited or নতুন চেয়াৰমেন নিযুক্ত হৈছে শ্ৰীকান্ত মাধৱ বৈদ্য. Which Bollywood actor has committed suicide at his home recently? তো এইটো সকলোৱে জানে, সুশান্ত সিং ৰাজপুত. Which of these drugs was recently banned in Patanjali? পতঞ্জলিৰ এটা ড্ৰাগ বেন কৰা হৈছে, সেইটো হৈছে কৰোনা ভাইৰাছৰ ভেকচিন হিচাপে তেওঁলোকে বনাইছিলে কৰোনিল, তো এইটো বেন কৰি দিছে. Which state government has launched FIR Aapke Dwar Yojana recently? FIR Aapke Dwar এটা যোজনা লঞ্চ কৰিছে আৰু সেই যোজনা লঞ্চ কৰা চৰকাৰখন হৈছে মধ্যপ্ৰদেশৰ চৰকাৰ. Recently, for which country India has approved 2.5 MT of hydroxychloroquine? Hydroxychloroquine আপোনালোকে গমে পায়, এইটো এটা মেলেৰিয়াৰ ঔষধ আৰু এইটো কোভিডৰ কাৰণে ব্যৱহাৰ কৰা হৈছে. তো মেক্সিকোলৈকে 2.5 MT hydroxychloroquine আমাৰ ভাৰতবৰ্ষই এপ্ৰুভ কৰিছিলে. Recently, the Indian Wrestling Federation has named which wrestler for the Khel Ratna Award? খেল ৰত্ন এৱাৰ্ডৰ কাৰণে এগৰাকী ৰেছলাৰ নমিনেট কৰা হৈছে আৰু সেইজন হৈছে বিনেশ ফোগাট. Where has the largest solar power project in Asia been launched recently? ৰেৱাত আটাইতকৈ ডাঙৰ solar power প্ৰজেক্টটো লঞ্চ কৰা হৈছে, এছিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ এইটো. তো ইয়াৰ পিছতে আছে ৰিচেণ্টলি হু হেজ বিন এপইণ্টেড এজ দ্য চেয়াৰমেন অফ দ্য ইণ্ডিয়ান পেৰা অলিম্পিক কমিটিৰ তো চেয়াৰমেন হিচাপে নিযুক্ত কৰা হৈছে দীপা মালিকক. হু হেজ ৰিচেণ্টলি বিন এপইণ্টেড বাই টুইটাৰ এজ দ্য নিউ চেয়াৰমেন অফ ইটছ বৰ্ড? পেট্ৰিক পিচিট নামৰ ব্যক্তিগৰাকীক টুইটাৰৰ নতুন চেয়াৰমেন হিচাপে এপইণ্ট কৰা হৈছে. ৰিচেণ্টলি হাউ মেনি নিউ ফাইটাৰ এয়াৰক্ৰাফ্ট ফ্ৰম ৰাছিয়া হেজ বিন এপ্ৰুভ বাই দ্য ইণ্ডিয়ান গভৰ্ণমেণ্ট? 33খন এয়াৰক্ৰাফ্ট এপ্ৰুভ কৰিছে ৰাছিয়াৰ পৰা কিনিবলৈকে. আফটাৰ দ্য ৰিচেণ্ট এপ্ৰুভেল অফ দ্য নিউ এডুকেশ্যন পলিচি বাই হোৱাট নেম উইল দ্য মিনিষ্ট্ৰী অফ হিউমেন ৰিচাৰ্চ নাও বি নন? মিনিষ্ট্ৰী অফ হিউমেন ৰিচাৰ্চৰ নামটো নতুনকৈ কৰি দিয়া হৈছে মিনিষ্ট্ৰী অফ এডুকেশ্যন. আৰু ইতিমধ্যে যিখন নতুন এডুকেশ্যন পলিচি আহিছে তাৰে ওপৰত 20টা MCQ আগবঢ়োৱা হৈছে আমাৰ ৱেবছাইট আছাম জিকে কুইজত. আপোনালোকে যদি এতিয়ালৈকে এটেম্প কৰা নাই সেই কুইজকেইটা ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা গৈ এটেম্প কৰিব. তো ইয়াৰ পিছতে ৰিচেণ্টলি লঞ্চ দ্য চিপেষ্ট ড্ৰাগ অফ কৰোনা ইন হায়দৰাবাদছ জেনেটিক ফাৰ্মা কোম্পানী MSN গ্ৰুপ. ইটছ নেম ইজ, আটাইতকৈ কম দামী এটা কৰোনাৰ ড্ৰাগ লঞ্চ কৰিছে আৰু সেই কৰোনা ড্ৰাগটোৰ নাম হৈছে বা ঔষধটোৰ নাম হৈছে ফেভিলো. ৰিচেণ্টলি হু হেজ বিন এপইণ্টেড এজ দ্য নিউ ডাইৰেক্টৰ জেনেৰেল অফ BSFৰ নতুন ডাইৰেক্টৰ জেনেৰেল হিচাপে নিযুক্ত হৈছে ৰাকেশ আস্থানা. হুৱেৰ ৱাজ দ্য কাউণ্ট্ৰিজ লংগেষ্ট এন ৰোপ ৱে ইনগ্ৰেটেড ৰিচেণ্টলি? আমাৰ অসমত 1.8 কিলোমিটাৰ, আমাৰ ভাৰতবৰ্ষৰ ভিতৰতে আটাইতকৈ দীঘল ৰোপ ৱে লঞ্চ কৰা হৈছিলে. হু হেজ বিন এপইণ্টেড এজ দ্য নিউ মেনেজিং ডাইৰেক্টৰ অফ ষ্টেট বেংক অফ ইণ্ডিয়া ৰিচেণ্টলি? ষ্টেট বেংক অফ ইণ্ডিয়াৰ নতুন মেনেজিং ডাইৰেক্টৰ হৈছে অশ্বিনী ভাটিয়া. হুৱেৰ ইজ দ্য নেশ্যনেল চেনিটেশ্যন চেণ্টাৰ ইনগ্ৰেটেড ৰিচেণ্টলি? নেশ্যনেল চেনিটেশ্যন চেণ্টাৰ এটা ৰিচেণ্টলি লঞ্চ কৰা হৈছে আৰু সেইটো কৰা হৈছে নিউ দিল্লীত. হু ইজ দ্য টাইটেল স্পনচৰ অফ BCCI 2020 IPL? BCCI 2020 IPLৰ স্পনচৰ কোনে ল'ব? টাইটেল স্পনচৰ Dream11. Which Indian environmental activists have recently been nominated as an advisor to the UN Secretary General? তো এইগৰাকী হৈছে অৰ্চনা সুৰেং. তো এইটো যথেষ্ট ইম্পৰ্টেণ্ট, আপোনালোকে চাই ল'ব. UN Secretary জেনেৰেলৰ এডভাইজাৰ হিচাপে নিযুক্ত হৈছে এনভাইৰমেণ্টেল এক্টিভিটিছ অৰ্চনা সুৰেং. Which country's Prime Minister Mahinda Rajapaksa has recently been sworn in for the 4th time? Mahinda Rajapaksa কৰ Prime Minister? শ্ৰীলংকাৰ Prime Minister. Which wing commander has recently won the Tenzing Norgay National Adventure Award 2019 in the Air Adventure category? তো এই সন্মানটো টেনজিং নৰ্গে নেশ্যনেল এডভেঞ্চাৰ এৱাৰ্ড 2019ৰ সন্মানটো পাইছে গজানন্দ য়াদৱে. Who has recently been appointed as the new CEO of HDFC Bank? HDFC Bankৰ নতুন CEO হৈছে শশীধৰ জগদীশন. Which country has recently tested Arrow to Advanced Missile Defense System? তো Arrow to Advanced Missile Defense System টো লঞ্চ কৰিছে ইজৰাইলে বা টেষ্ট কৰিছে.
তো ইয়াৰ পিছতে আছে ৰিসেন্টলি ইণ্ডিয়ান ক্ৰিকেট টিম co-captain ৰোহিত শৰ্মা এণ্ড ৰেছলাৰ বিনেশ ফোগাট হেভ বিন নমিনেটেড ফৰ হুইচ স্পৰ্টছ এৱাৰ্ড ৰাজীৱ গান্ধী খেল ৰত্নৰ কাৰণে ৰোহিত শৰ্মা আৰু বিনেশ ফোগাটক নমিনেট কৰা হৈছে হু ৰট দ্য বুক এমেজিং অয়োধ্যা কিতাপখন লিখিছে নীনা ৰয়ে হু হেজ ৰিচেণ্টলি অন দ্য ফৰ্মুলা 1 স্পেনিছ গ্ৰেণ্ড পিক্স 2020 টাইটেল 2020ৰ স্পেনিছ গ্ৰেণ্ড পিক্সৰ টাইটেল লাভ কৰিছে লিউইছ হেমিল্টনে হাউ মেনি টিচাৰ্ছ হেভ ৰিচেণ্টলি বিন নমিনেটেড ফৰ দ্য নেশ্যনেল টিচাৰ্ছ এৱাৰ্ড এৱাৰ্ডৰ কাৰণে 47 গৰাকী শিক্ষকক নমিনেট কৰা হৈছে হুৱেৰ হেভ দ্য 5 ৰাফেল এয়াৰক্ৰাফ্ট ফ্ৰম ফ্ৰান্স ৰিচেণ্টলি বিন লেণ্ডিং আম্বালা এয়াৰবেছত ইয়াতে লেণ্ডিং কৰা হৈছে এই যিটো আমাৰ ৰাফেল বিমান আনিছিলে 5খন সেইকেইখন ফ্ৰান্সৰ পৰা আনিছিলে হোৱাট ইজ দ্য পজিশ্যন অফ ইণ্ডিয়ান কেপ্টেইন বিৰাট কোহলি ইন দ্য লিষ্ট অফ বেটছমেন ইন দ্য লেটেষ্ট টেষ্ট ৰেংকিংছ অফ দ্য ইণ্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিল ICCৰ এই ইয়াতে বেটছমেনৰ ক্ষেত্ৰত ৰেংক আমাৰ বিৰাট কোহলিৰ second position who has recently been appointed as the new prime minister of Guyanaৰ নতুন prime minister গৰাকী হৈছে মাৰ্ক ফিলিপছ মেৰিকি লুকাছ ৰেজনিভেল্ট recently received the international booker prize কোনে পাইছে বুলি সুধিলে মেৰিকি লুকাছ ৰেজনিভেল্টে পাইছে he is a resident of which country কোনখন দেশৰ তেওঁ নেদাৰলেণ্ডৰ হয় recently IRCTC with which bank has launched rupee card state bank of India launch কৰিছে তো বন্ধু বান্ধৱীসকলে যদি আগন্তুক APSC এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰিছে এই কিতাপখন সোনকালে কিনি ল'ব ডেছক্ৰিপশ্যনত মই লিংক দি দিছোঁ 709 টকা APSCৰ নতুন সিলেবাছ সম্পূৰ্ণৰূপে ইয়াত কভাৰ কৰা আছে আৰু ইয়াৰ PDF ফাইল আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলত জয়েন কৰি পাব ডেছক্ৰিপশ্যনত টেলিগ্ৰাম চেনেলৰ লিংক মই দি দিছোঁ ইয়াৰ পিছত আছে হুইচ টেকনলজি কোম্পানী হেজ ৰিচেণ্টলি ইন্ট্ৰডিউচড এ নিউ এডুকেশ্যনেল প্ৰডাক্ট called assignment নামৰ এটা নতুন এডুকেশ্যনেল প্ৰডাক্ট লঞ্চ কৰিছে গুগলে what is the name of the medical bed isolation system recently developed by the Defense Institute of Advanced Technology তো এই যেটো bed isolation system এইটো নাম হৈছে আশ্ৰয় recently who has been appointed as the private secretary to the prime minister private secretary হিচাপে হাৰ্দিক সতীশ চন্দ্ৰ সাহক এপইণ্ট কৰা হৈছে where is the annual international film festival held in India every year গোৱাত এইটো অনুষ্ঠিত হয় recently which state government has appointed wrestler Babita Phogat and Kavita Dalal as deputy director in the sports department তো হাৰিয়ানাই হেৰি কৰিছে তেওঁলোকক এপইণ্ট কৰিছে ডেপুটি ডাইৰেক্টৰ হিচাপে ববিতা ফোগাট আৰু কবিতা দালালক Which country recently lifted the ban on PUBG gameৰ ওপৰত যি বেন হৈছিলে হেয়া লিফট কৰিছে অৰ্থাৎ গুচাই দিছে পাকিস্তানে Which countryৰ prime minister Hassan Diab has recently announced his resignation লেবাননৰ prime minister আছিলে হাছান দিয়াব আৰু লেবাননত কি হৈছে বেৰুইটত কি হৈছে আপোনালোকে হয়তো গমেই পাইছে তাতে যথেষ্ট ডাঙৰ এটা ব্লাষ্ট হৈছিলে তেওঁলোকৰ নিজৰ হেতু ভুল আছিলে প্ৰায় 27 টন এমোনিয়াম অক্সাইড তেওঁলোকে ৰাখি থৈ দিছিলে আৰু তাতে বিশেষ কাৰণত ব্লাষ্ট হৈ গৈছে আৰু যথেষ্ট ক্ষতি হৈছে তাতে who has recently been appointed as the new deputy governor of Jammu and Kashmir জম্মু কাশ্মীৰৰ ডেপুটি গভৰ্ণৰ হিচাপে কোন নিযুক্ত হৈছে মনোজ সিনহা recently president Ramnath Kovind appointed the new controller and auditor general গিৰীশ চন্দ্ৰ মুৰ্মুক নতুন controller and auditor general হিচাপে নিযুক্ত কৰিছে which company has recently become one of the most valuable listed companies in the world Apple তো ইয়াৰ পিছতে in which country is the Mount Siabong volcano on the island of Sumatra revived পুনৰ এটো জাগি উঠিছে এটা আগ্নেয়গিৰি আৰু হেটোৰ নাম হৈছে Mount Siabong volcano আৰু এটো কোৰ ইণ্ডোনেছিয়াৰ which state government has recently launched an app called Sanjeevan নামৰ এটা app launch কৰিছে বিহাৰে which Indian actor is included in Forbes list of the highest paid top 100 actor in the world top 10 হয় actually Akshay Kumar which country recently banned international flights from 31 countries 31খন দেশৰ পৰা international flight ban কৰিছে কুৱেইটে ban কৰিছে which vaccine has been approved for testing on COVID-19 recently COVID-19ৰ কাৰণে এটা ভ্যাকচিন এপ্ৰুভ কৰিছে টেষ্টৰ কাৰণে হেটোৰ নাম হৈছে Covishield which is the first Indian city to use female symbol on traffic signal recently এইটো যথেষ্ট ইম্পৰ্টেন্ট মুম্বাইৰ দাদৰ নামৰ এটা অংশ আছে চহৰৰ তাতে এইটো ট্ৰাফিক সিগনেলৰ ক্ষেত্ৰত মহিলা সিম্বল ব্যৱহাৰ কৰা হৈছে তো ইয়াতে আৰু ভালে কিটা প্ৰশ্ন আছে তো নেক্সট সেশনত এইকিটা আলোচনা কৰিম লগতে আপোনালোকে যদি PDF ফাইলটো ডাউনলোড কৰে তেনেহলে গোটেইখিনি পাব আপোনালোকে নিজেও চাই ল'ব পাৰিব আৰু ইয়াতে তিনিটা মাহৰ কাৰেন্ট এফেয়াৰ সংযুক্ত কৰা হৈছে আৰু আগন্তুক নেক্সট সেশনটোত আপোনালোকৰ কাৰণে বাকি যিখিনি প্ৰয়োজন আমাৰ জানুৱাৰীৰ পৰা সেইখিনিও আগবঢ়াম ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টোৰ লাইকৰ টাৰ্গেট পূৰণ কৰিব 500টা ধন্যবাদ